কংগ্ৰেছ দলৰ ফালৰ পৰা এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে ইতিমধ্যে যিবিলাক জনজাতীয় গোষ্ঠী বুলি স্বীকৃত আমাৰ অসমত আছে, বেলেগ বেলেগ কমিউনিটি আছে, বেলেগ বেলেগ জনগোষ্ঠীয় লোক আছে, সেইসকলক আশ্বস্ত কৰিবৰ বাবে আমি বৰ স্পষ্টভাৱে ক'ব খুজিছোঁ যে কোনো বৰ্তমানৰ স্বীকৃত জনজাতীয় গোষ্ঠীৰ কোনো ধৰণৰ অধিকাৰ খৰ্ব কৰি পেলাই নতুনকৈ জনজাতীয় গোষ্ঠীক আদৰি লোৱাৰ প্ৰক্ৰিয়া লোৱা নহ'ব কংগ্ৰেছ দলৰ ফালৰ পৰা। অৰ্থাৎ যিসকল জনগোষ্ঠীয় লোক আছে সকলো সময়তে, অকল ভৱিষ্যতলৈ নহয়, অনাদি অনন্ত কাললৈকে যেতিয়ালৈকে কংগ্ৰেছ দল থাকিব তেতিয়ালৈকে এই জনজাতীয় লোকসকলৰ কোনো ধৰণৰ অধিকাৰ কোনো ক্ষেত্ৰতে নতুনকৈ কাৰোবাক জনজাতীয় গোষ্ঠী হিচাপে স্বীকৃতি দিয়াৰ বাবে যাতে খৰ্ব নহয়, তাৰ কাৰণে কংগ্ৰেছ দলে ইতিমধ্যেই সিদ্ধান্ত লৈ থৈছে। আনকি আমাৰ কনষ্টিটিউশ্যনেল যিটো প্ৰভিজন আছে 1992 চনত মহামান্য সুপ্ৰিম কোৰ্টে এটা সিদ্ধান্ত দি পেলাই কৈছিলে ইন্দিৰা চাউনিৰ কেছত 1992 চনত মণ্ডল এজিটেশ্যনৰ পিছত কৈছিলে যে 50% ৰিজাৰ্ভেশ্যন কৰিব পৰা যাব বা 50% লোকেহে 50% মুঠ জনসংখ্যাৰ এনেধৰণেৰে সকলো ধৰণৰ সা সুবিধা দিয়া হ'ব ৰিজাৰ্ভেশ্যন। কংগ্ৰেছ দলৰ পৰা এই কথা কোৱা হৈছে। মই ইয়াৰ ক্ষেত্ৰতে এষাৰ কথা গোপীনাথ বৰদলৈয়ে যেতিয়া কনষ্টিটিউৱেণ্ট এছেম্বলিত তেতিয়া 6 চিডিউলৰ কাৰণে আমাৰ জনজাতীয়সকলক স্বীকৃতি দিবৰ কাৰণে যেতিয়া কথা বতৰা কৈছিলে, তেওঁ এষাৰ কথা কৈছিলে যে আমাৰ অসমখন জনজাতীয় বৈশিষ্ট্যপূৰ্ণ লোকেৰে ভৰপূৰ আৰু সকলো জনজাতীয় বৈশিষ্ট্যপূৰ্ণ লোককে সন্মান সহকাৰে সকলো ক্ষেত্ৰতে তেওঁলোকক স্বীকৃতি দিয়াটো প্ৰয়োজন আৰু গোটেই অসমখনেই এখন জনজাতীয় ৰাজ্য হিচাপে পৰিগণিত হোৱাটো বাঞ্ছনীয়। ইমান স্পষ্টভাৱে কংগ্ৰেছৰ প্ৰথম মুখ্যমন্ত্ৰীজনে যিষাৰ কথা কৈছিলে সেই কথা আমাৰ বাবে এতিয়াও প্ৰযোজ্য আৰু সেইকাৰণে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই স্পষ্ট কৰি দিছে ইতিমধ্যে কেইবাবাৰো যে ইয়ে 50%লৈকে কেপিঙৰ কথা কৈছে যে তাৰপিছত আৰু কৰিব পৰা নাযায়। আমাৰ জনসংখ্যা চবকে 6 জনগোষ্ঠীয় লোকক জনজাতীয় গোষ্ঠী হিচাপে